আছো শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুধাদুম গাঁৱত আৰু সৰুধাদুম গাঁৱৰ এয়া এক ব্যস্ত অঞ্চল আৰু এই ব্যস্ত অঞ্চলত এতিয়া বিভিন্নজন আহিছে বিভিন্নজনে বজাৰ সমাৰ কৰিবৰ কাৰণে আহিছে গ্ৰাহক আছে বিক্ৰেতা আছে মই এগৰাকী খুৰাক লগ পাইছো ইয়াতে যেহেতু আগন্তুক বিধানসভা নিৰ্বাচন সমাগত আপোনাক সুধিব বিচাৰিছো যে কেনেকুৱা এখন চৰকাৰ এবাৰ ৰাইজে কামনা কৰিব আপোনালোকে কেনেকুৱা এখন চৰকাৰ নতুনকৈ গঠন হোৱাটো কামনা কৰিছে চৰকাৰ মানে বিজেপি চৰকাৰটো প্ৰায় 10 বছৰ হৈ গ'ল এতিয়া তাতে আমাৰ শদিয়া সমষ্টি বুলি ক'লে বলিন চেতিয়াই 25 বছৰ ৰাজত্ব কৰিছে ৰাজত্ব কৰাটো যথেষ্ট উন্নতি হৈছে তথাপিতো নতুনত্ব হ'লে আৰু ভাল হয় মানে মানুহ আপোনালোকে নিশ্চয় নতুন মুখৰ সন্ধান লাগে আৰু যেহেতু ধৰক বিৰোধীয়ে কিবা প্ৰভাৱ পেলাব পাৰে বুলি আশা কৰেনে মানে যদি মই বিশেষকৈ চাকৰি কৰা মানুহ আছিলোঁ গতিকে ইমান এইখিনি বিষয়ে ক'বলৈ অকণমান দিগদাৰী হয় তথাপিতো যোৱাটো পঞ্চায়ত ইলেকশ্যনৰ পিছত অলপ কিবা এটা সম্ভাৱনা দেখা যায় হয় আপোনালোকৰ অনুসৰি নতুন গঠন হোৱাটো উচিত নতুন যিকোনো দলৰে নহওক নতুন এজন প্ৰাৰ্থী হ'লে অলপ ভাল হয় একেজনকে সদায় হেৰি কৰি থকাটো আমি ইমান কামনা নকৰোঁ আৰু নিশ্চয়কৈ এগৰাকী খুৰাই উল্লেখ কৰিছে যে নতুন মুখৰ সন্ধান কৰে তেওঁলোকে আৰু বিভিন্নজন আছে ইয়াত যিহেতু কৈছোঁ যে বজাৰ সমাৰৰ বাবে বিভিন্নজন ওলাই আহিছে আৰু বিক্ৰেতাসকলো ব্যস্ত আছে মই তেওঁলোকৰ সৈতেও কথা পাতিবৰ কাৰণে চেষ্টা কৰিম দাদা প্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে সুধিব বিচাৰিছোঁ যিহেতু প্ৰায় 2-3 মাহৰ পাছতেই আমাৰ বিধানসভা নিৰ্বাচন আকৌ অনুষ্ঠিত হ'ব গতিকে আপোনালোকে সাধাৰণ ভোটাৰ হিচাপে কেনেকুৱা এখন চৰকাৰ গঠন হোৱাটো কামনা কৰিছে আমিতো এই জনসাধাৰণৰ পক্ষত থকা চৰকাৰ এখনেই বিচাৰোঁ আৰু চবেই সেইটোৱে বিচাৰে কিন্তু পিছতে বেলেগ হৈ যায় আৰু হয় আৰু এতিয়া যিহেতু ধৰক বিজেপি চৰকাৰ শাসন কৰি আছে বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰিছে মহিলাসকলক লৈ বিভিন্ন ধৰণৰ কাম কৰিছে এওঁলোকক বিকল্প কিবা থাকিবনে নে আপোনালোকেও সেই বিজেপিৰ চৰকাৰৰ প্ৰতি আকৰ্ষিত বিজেপি এই ক'লেনো কি হ'ব সেইটোৱে হৈ যায়গৈ আৰু হয় মানে শদিয়া সমষ্টিত কিবা নতুন প্ৰভাৱ বা নতুন বিকল্প হ'ব পাৰে বুলি ভাবে নেকি তেনেকৈ মানুহে চিন্তা কৰিছে কিন্তু ক'ত হ'ব নহ'ব একেই হ'ব বিজেপিয়ে হ'ব আৰু ধৰক চৰকাৰখনৰ কাম কাজবোৰ কেনেকুৱা ধৰণৰ হোৱা উচিত বুলি আপুনি ভোটাৰ ৰাইজ মানে চৰকাৰখনৰ কাম কাজ মানে কি হ'ল চৰকাৰে মানে গণতন্ত্ৰক সন্মান দি পেলাই মানে কামবিলাক কৰিব লাগে মানুহৰ মানে ৰাইজৰ সেইবিলাক আৰু যোগাযোগ কি এই ৰাইজৰ মতামতবিলাক প্ৰয়োজনীয় সেইবিলাক হেৰি কৰি থাকিব লাগে আপোনাৰ মত অনুসৰি মানে এবাৰো ধৰক বিজেপিৰ বিকল্প হয়তো নাথাকিব বিজেপিৰ বিকল্প সাধাৰণতে নহ'ব পাৰে বাৰু তেনেকুৱা লাগিছে বিহাৰতে নহ'ল ইয়াত ক'ত হ'ব এতিয়া নিশ্চয়কৈ দাদাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লোকসকলৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এগৰাকী যুৱক আছে মোৰ সৈতে ধুনীয়াকৈ তেওঁ ফুলৰ বেপাৰ কৰি আছে তোমাৰ পৰা জানিব বিচাৰিছোঁ যে এজন যুৱ প্ৰজন্ম হিচাপে যিহেতু ধুনীয়াকৈ ধৰা ফুল পুলি লৈ আহিছা ব্যৱসায়ত জড়িত হৈ আছা আগন্তুক বিধানসভা নিৰ্বাচন সমাগত প্ৰায় 2-3 মাহৰ পাছত কেনেকুৱা এখন চৰকাৰ নৱপ্ৰজন্মই কামনা কৰে বা তোমালোকৰ যুৱচামে কেনেকুৱা ধৰণৰ এখন চৰকাৰ গঠন হোৱাটো কামনা কৰে এখন ভাল চৰকাৰ আমি আশা কৰোঁ আৰু কাম কাজবোৰ ধৰা কেনেকুৱা ধৰণৰ হোৱা উচিত বিশেষকৈ যুৱ প্ৰজন্মৰ এতিয়া চাকৰি বা নিবনুৱা সমস্যা কি ধৰণৰ তেনেকুৱা মানে এতিয়া যেনেদৰে আমাক নিযুক্তি হ'ব লাগে আৰু যিবিলাক শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সেইবিলাকত বেছি গুৰুত্ব দিব লাগে তেনেকুৱা এখন আমাৰ চৰকাৰ বিচাৰোঁ আৰু এতিয়া যিহেতু বিজেপি শাসিত চৰকাৰ তেওঁলোকৰ কাম কাজক লৈ তোমালোক কিমান সন্তুষ্ট বা অসন্তুষ্ট আমি বৰ্তমান যিবিলাক যিখন চৰকাৰ মানে তাৰ বিকল্প এবাৰ দেখা যাব নেকি বা বিজেপি চৰকাৰে থাকিব তোমালোকৰ মত অনুসৰি আমি নতুন চৰকাৰ হ'ব আমি দলকেন্দ্ৰিক নহয় বিবেককেন্দ্ৰিক এখন আমি চৰকাৰ বিচাৰোঁ মানে আমি বিবেককেন্দ্ৰিক ভোট প্ৰদান
নিশ্চয়কৈ এয়া যুৱ প্ৰজন্মৰ মতামত আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ, সুধিবৰ কাৰণে চেষ্টা কৰিম যে প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু আৰু কেইমাহমানৰ পাছতেই নিৰ্বাচন আহিব, তোমালোক নতুন প্ৰজন্ম হিচাপে কেনেকুৱা এখন চৰকাৰ কামনা কৰা? আগন্তুক ধৰি লওক যোনখন চৰকাৰ আহিব, চৰকাৰখনে ৰাইজৰ স্বাৰ্থত কাম কৰা এখন চৰকাৰ প্ৰয়োজন হয়। সকলোকে লাগে যিখন চৰকাৰ ৰাইজৰ কথা শুনে। বৰ্তমান চৰকাৰখনে উন্নয়নৰ ক্ষেত্ৰত নুই কৰিব নোৱাৰে, উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছে, কিন্তু কিছুমান কাম যেনে ধৰণৰ ধৰি লওক আজি কাৰ গৃহীত হৈছে, জুবিন গাৰ্গৰ প্ৰকৃত মৃত্যুৰ ৰহস্য কি, বা আজি বহিৰাগত অসমৰ বহুখিনি ভূমি গতাই দিছে, এইবিলাক ক্ষেত্ৰত কিন্তু চৰকাৰৰ বিপক্ষে আমাৰ প্ৰশ্ন আছে। কিন্তু উন্নয়নৰ ক্ষেত্ৰত আমি না কৰিব নোৱাৰোঁ, কিন্তু আৰু বহুতো প্ৰশ্ন আছে যিহেতু চৰকাৰখনলৈ। এইবিলাক চৰকাৰখনে অলপ ৰাইজক গুৰুত্ব দিব লাগে। আগন্তুক যোনখন চৰকাৰ আহিলেও চৰকাৰে ৰাইজৰ প্ৰশ্নবিলাক সন্মুখীন হ'ব পৰাকৈ ক্ষমতা থাকিব লাগে, বা চৰকাৰে ৰাইজৰ প্ৰশ্নবিলাক সঠিক উত্তৰ দিব লাগে। এইখিনি আমি কামনা কৰোঁ। আৰু আঁচনি আৰু হিতাধিকাৰীৰ সৃষ্টিয়ে সুবিধা কৰেনে অসুবিধা, বা এখন ৰাজ্যৰ উন্নয়নৰ সৃষ্টি কৰেনে তাত অনুন্নয়ন হয়? আঁচনি আৰু ধৰি লওক এনেকুৱা হিতাধিকাৰী আঁচনি যোনখিনি অলপ অকণমান ধৰি লওক সকাহ হয়। ধৰি লওক এতিয়া অৰুণোদয় আঁচনি বা নিযুত মইনা আঁচনি, বা এতিয়া আমাৰ যুৱ প্ৰজন্মক স্বয়ং আঁচনি দিছে, সেইবিলাকে ধৰি লওক আমাৰ অকণমান সকাহ হৈছে। কিন্তু আঁচনিয়ে যে উন্নয়ন কৰিব এইটো কথা কিন্তু আমি একেবাৰে ক'ব নোৱাৰোঁ। আঁচনি লাগে, তথাপিও মানে আঁচনি উন্নয়নৰ বাট ধৰি লওক মুকলি কৰিব তেনেকুৱা একো নহয়, কিন্তু আঁচনি অকণমান হ'লেও আমাক সহায় কৰে। ধৰি লওক এইবাৰ অন্য প্ৰান্তৰ কথা মই যদি ক'ব নাযাওঁ, কিন্তু শদিয়া বিধানসভা সমষ্টিত কিবা পৰিৱৰ্তন হ'ব নেকি? মানে নতুন দলৰ প্ৰাধান্য দিব নেকি ভোটাৰে? শদিয়া সমষ্টিত ধৰি লওক উন্নয়ন যথেষ্ট হৈছে, তথাপিও আগন্তুক ৰাইজে যদি ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ আমি একেজন বিধায়ক আজি বহু বছৰ হ'ল জিকাই আছোঁ, তেখেতক কাম নকৰা নহয়, তেখেতেও কাম কৰিছে। যদি শক্তিশালী বিৰোধী যদি ইয়াত অৱতীৰ্ণ হয়, নিশ্চয় ৰাইজে তেখেতক এবাৰ সুবিধা দিব বুলি আশা কৰিছোঁ আমি। মানে নতুন সুবিধা দিব লাগে। ধৰি লওক কম সময়ৰ ভিতৰতে অনুষ্ঠিত হ'ব আৰু বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে, আৰু প্ৰায় সকলৰ লগত কথা পাতি এটা কথাই গম পোৱা গ'ল যে তেওঁলোকে এখন সুস্থিৰ চৰকাৰ গঠন হোৱাটো কামনা কৰিছে, যি ৰাইজৰ উন্নয়নৰ হকে ৰাইজৰ স্বাৰ্থত কাম কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।